আমি জিকিম নে হাৰিম? চৰকাৰ আমাৰ হ'বনে নহ'ব? হ'বনে নহ'ব? সকলোৱে ঠিকে কৈছে নে? সঁচাকৈ হ'বতো? হ'ব। এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ব্ৰহ্মপুত্ৰ দলিয়াম বুলি ভাবিছোঁ। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যোৱাবাৰ 2021 ইলেকশ্যনত উজনি অসমত আমি অকল 5টা সিট জিকিছিলোঁ। দেৱব্ৰত দা, মই, তিতাবৰ, থাউৰা আৰু মৰিয়নি, আমি বিৰোধী অকল 5টা সিট জিকিছিলোঁ। এইবাৰ আমি বিজেপিক 5টা সিট দিম আৰু বাকী 41টা সিট আমাৰ হাতত ৰাখিব লাগিব। হয়নে নহয়? হয়নে নহয়? যদি হয় তেতিয়াহ'লে নাজিৰা সমষ্টিত আপোনালোকে এইবাৰ অতি কমেও 15,000 ভোটৰ ব্যৱধানত আমাৰ দেৱব্ৰত দাক জিকাবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব। জিকিবনে নাই? জিকিবনে নাই? দেৱব্ৰত দা 15,000 ভোটত, মিনিমাম 15,000 ভোটত জিকিবনে নাই? আপোনালোক যিসকলে আজি সভালৈ আহিছে, সকলোৱে ঘৰলৈ গৈ আজিৰ পৰাই কাম আৰম্ভ কৰক। এই 7টা দিন আপোনালোকে বেলেগ আৰু একো কাম কৰিব নালাগে। 7টা দিন কেৱল আৰু কেৱল নিৰ্বাচনী প্ৰচাৰ চলাওক, বুথলৈ যাওক, ঘৰে ঘৰে যাওক আৰু কৈ দিয়ক যে এইবাৰ যদি আমি হিমন্ত বিশ্ব শৰ্মাক যদি এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া জাতি জীয়াই থকাটো কেতিয়াও সম্ভৱপৰ নহ'ব। তো এইবাৰ হিমন্ত বিশ্ব শৰ্মাক আমি কিয় খেদিব খুজিছোঁ? বিজেপিক আমি কিয় খেদিব খুজিছোঁ? কাৰণ বিজেপিয়ে আমাৰ সকলোৰে কণ্ঠ ৰোধ কৰি পেলাইছে। হয়নে নহয়? ফেচবুকত কবিতা লিখিলেও জেললৈ যাব লাগেনে নাই? জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰিলে NSA লগাইছেনে নাই? NSA হয়নে? নেশ্যনেল ছিকিউৰিটি এক্ট। তাৰ অৰ্থটো কি? যে ৰাষ্ট্ৰদ্ৰোহী বুলি কৈছে। কোনটো কথাত কৈছে? যে জুবিন দাৰ ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এই বুলি কওঁতে তেওঁলোকে কৈছে যে এইজন যিজনে ন্যায় বিচাৰিছে সেইজন হ'ল ৰাষ্ট্ৰদ্ৰোহী আৰু সেইকাৰণে তেওঁলোকক NSA লগাই দিছে। জুবিন দাৰ ন্যায় বিচৰাটো ৰাইজ ৰাষ্ট্ৰদ্ৰোহিতা হ'ব পাৰে নেকি? হ'ব পাৰে নেকি? তাৰমানে তাৰ অৰ্থটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিজেই জুবিন দাক মাৰিছে আৰু সেইকাৰণে জুবিন দাৰ ন্যায় বিচৰাৰ কাৰণে ন্যায় বিচৰাকাৰীসকলৰ ওপৰত এনেকৈ কেছ দিছে। হয়নে? হয়নে নহয়? আজি অসমৰ যিকোনো এজন মানুহ, আজি আপোনালোকক যেতিয়া আপোনালোকে চৰকাৰে 1250 টকাৰ এটা অৰুণোদয় দিছে, তাকো সকলোৱে পোৱা নাই। পাইছে নেকি সকলোৱে? নাই পোৱা। হয়নে নহয়? মই বিধানসভাত সদায় কৈ আছোঁ, যদি অৰুণোদয় দিব লাগে চাকৰি নথকা প্ৰত্যেকগৰাকী মহিলাক দিব লাগিব অৰুণোদয়। লাগেনে নাই? আৰু অৰুণোদয় 1250 টকা নহয়, 3,000 কৰাৰ ব্যৱস্থা কৰিব লাগিব। হয়নে নহয়? মই লগতে এইটো কৈ গৈছোঁ যে এইবাৰ আমি যদি বিৰোধীয়ে চৰকাৰ গঠন কৰোঁ, অৰুণোদয় সকলো মহিলাক দিয়া হ'ব আৰু 3,000 টকাকৈ দিয়া হ'ব। মই আপোনালোকক এই কথাটো কৈ যাব খুজিছোঁ। আপোনালোকে যিসকলে অৰুণোদয় পায়, আজি বিজেপি চৰকাৰে কি কৰিছে? স্পষ্ট কৈছে যে যদি অৰুণোদয় পায় তেতিয়াহ'লে বিজেপিৰ মিটিঙলৈ যাব লাগিব, কংগ্ৰেছৰ মিটিঙলৈ গ'লে অৰুণোদয় কাটি দিব বুলি কৈছে। কয়নে নকয়? কয়নে নকয়? মই এই মঞ্চৰ পৰা সুধিব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মাক যে হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ পইচা দিছেনে শহুৰেকৰ পইচা দিছে যে আমি তেওঁৰ চৰকাৰী স্কিমৰ ধন লৈ তাৰপিছত বিজেপিক ভোট দিব লাগে? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? আজি সকলোৰে স্বাধীনতা কাঢ়ি লৈছেনে নাই? 1250 টকা দিছে, কৈছে অকল বিজেপিৰ মিটিঙলৈ যাব পাৰিবি, কংগ্ৰেছক ভাল পাওঁ বুলি ক'ব নোৱাৰিবি, ৰাইজৰ দলক ভাল পাওঁ বুলি ক'ব নোৱাৰিবি, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব লাগে বুলি ক'ব নোৱাৰিবি। এই কথা কৈছেনে নাই? কৈছেনে নাই ৰাইজ? কৈছেনে নাই? যেতিয়া আমি সকলোৱে বিৰোধী দলবিলাকে যেতিয়া গৌৰৱ গগৈক লাহে লাহে মুখ্যমন্ত্ৰী কৰিবৰ কাৰণে আগবঢ়াই লৈ আহিলোঁ, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে বোলে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক আছে। ক'লেনে নাই? ক'লেনে নাই? তাৰপাছত কিবা প্ৰমাণ কৰিব পাৰিলেনে? আৰু প্ৰমাণ কৰিব নোৱাৰিলে তেওঁ ৰাজনীতি বাদ দিম বুলি কৈছিলেনে নাই? কৈছিলেনে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি বাদ দিব লাগেনে নালাগে? আৰু এটা কথা তেওঁ কৈছিলে যে জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপি চৰকাৰক ভোট দিব নালাগে। এইবাৰ তেওঁ ন্যায় দিব পাৰিলে নেকি জুবিন গাৰ্গক? গতিকে বিজেপিক ভোট দিব নালাগে। হয়নে নহয়? জুবিন দাই কি কৈ গৈছে
যে বিজেপি হ'ল এটা বটলা পাৰ্টি, হয়নে? গতিকে বটলা পাৰ্টিক এবাৰ খেদিব লাগিবনে নাই? যিসকলে জুবিন গাৰ্গক ভাল পায়, যিসকলে জুবিন গাৰ্গৰ গান ভাল পায়, যিসকলে জুবিন গাৰ্গৰ সত্তাক ভাল পায়, মই সকলোকে অনুৰোধ জনাইছোঁ যে আহক আমি সকলোৱে লগ লাগি জুবিন দাই কৈ যোৱা এই বটলা পাৰ্টিটোক অসমৰ পৰা খেদি দিওঁ। আহক, হয়নে নহয়? হয়নে নহয়? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? আপুনি চাওক, আজি যেনেকৈ গৌৰৱ গগৈ পাকিস্তানী বুলি ক'ব খুজিছে, তেনেকৈ মোক কৈছে যে অখিল গগৈ। এইটো অখিল গগৈ নহয়, নহয়, ই অখিল উদ্দিন, কৈছেনে নাই? আৰু এতিয়া কি কৈছে? কৈছে বোলে এই অখিল গগৈটো চুমা বাবা, কৈছেনে নাই? তাৰমানে আপুনি যদি ৰাইজৰ পক্ষত কথা কয় তেতিয়াহ'লে পাকিস্তানপন্থী, যদি ৰাইজৰ পক্ষত কথা কয় তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহী, যদি ৰাইজৰ পক্ষত কথা কয় তেতিয়াহ'লে চুমা বাবা, হয়নে নহয়? কিন্তু আমি দেখি আছোঁ, মই এগৰাকী বৃদ্ধ মাতৃক এটা কপালত চুমা খাইছিলোঁ, বিপদত পৰোঁতে, হয়নে নহয়? কিন্তু এতিয়াতো মই সদায় দেখি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই য'তে ত'তে জীয়ৰী বোৱাৰীবিলাক চুমা খাই আছে, হয়নে নহয়? হয়নে নহয়? শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ, এইবাৰ হিমন্ত বিশ্ব শৰ্মাক খেদিব লাগিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই আমাৰ দেশৰ সকলো গণতন্ত্ৰ ধ্বংস কৰি দিলে, আমাৰ দেশৰ সম্পূৰ্ণৰূপে কণ্ঠ ৰুদ্ধ কৰি দিলে, মাত পাতিব নোৱাৰা কৰি দিলে। গতিকে কণ্ঠ ৰুদ্ধ কৰা বিজেপিৰ চৰকাৰক এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াবৰ কাৰণে মই সকলোকে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। এটা গেছ চিলিণ্ডাৰৰ দাম 414 টকা থাকোঁতে কৈছিলে বিজেপিয়ে যে কংগ্ৰেছে দেশখন খালে, কাৰণ কংগ্ৰেছৰ দিনত 414 টকা গেছ চিলিণ্ডাৰ দাম হ'ল। তাৰপিছত ভাইৰ বেহেনো আহিলে, ভাইৰ আৰু বেহেনো আহি কি ক'লে? 414 টকাৰ গেছ চিলিণ্ডাৰ দাম 1152 টকা কৰি দিলেনে নাই? দিলেনে নাই? তেওঁ কৈছিলে যে মেহেংগায়ে হটায়েংগে, কৈছিলেনে নাই? মূল্য বৃদ্ধি কমাম বুলি কৈছিলে। 414 টকাটো 1152 টকা কৰিলে, অৰ্থাৎ 750 টকা দাম বঢ়াই দিলে, হয়নে নহয়? গতিকে ইমান বস্তুৰ দাম বঢ়োৱা এই চৰকাৰখনক আমি গাদীৰ পৰা খেদিব লাগেনে নাই? লাগেনে নাই? সকলো ব্যৱসায় বাণিজ্য ধ্বংস কৰি দিলে। আপোনালোকে যিকোনো দোকানলৈ যাওক, দোকানলৈ গ'লে মানুহক কয়, মানুহ দোকানীজনে কয় যে বজাৰ বেয়া, বিজেপি অহাৰ পৰা চবৰে বজাৰ বেয়া। কেলে বজাৰ বেয়া? তাৰ কাৰণটো হ'ল নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে ভাৰতবৰ্ষৰ গোটেই খুচুৰা বজাৰখন বিদেশী কোম্পানীক দি দিলে, আমাজন, ফ্লিপকাৰ্ট এইবিলাকক দি দিলে। এতিয়া অনলাইনত গোটেই বিজনেছ হয়। আৰু আমাজনৰ পৰা যদি আমি এটা চাৰ্ট কিনো তেতিয়া অসমীয়া মানুহে অকল 20 টকাহে ডেলিভাৰী চাৰ্জ পায়, আমাৰ ডেলিভাৰী বয়টোৱে, বাকী গোটেই টকা আমেৰিকালৈ গুচি যায়। ফ্লিপকাৰ্টৰ পৰা কিনিলে গোটেই টকা চীনলৈ গুচি যায়। গতিকে এনেকৈ আমাৰ গোটেই বজাৰখন বিজেপিয়ে কমপ্লিটলি ক'লৈ চলে? ক'লৈ চলে? সম্পূৰ্ণৰূপে অনলাইন বিজনেছক দি দিলে, ডাঙৰ কোম্পানীক দি দিলে। আৰু সেইকাৰণে এতিয়া আমাৰ সকলো বস্তুৰ দাম বাঢ়িছে, দাম বাঢ়িছে, কোম্পানীবিলাকৰ দাদাগিৰি বাঢ়িছে, সকলো ব্যৱসায় তেওঁলোকৰ হাতলৈ গুচি গৈছে। আৰু সেইকাৰণে ব্যৱসায় ভাল কৰিবৰ কাৰণে, বস্তুৰ দাম কমাবৰ কাৰণে আৰু গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে আহক আমি সকলোৱে মিলি এইবাৰ আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিওঁ।